শ্ৰীমন্ত শংকৰদেৱ সংঘ লালুক নাওবৈচা আঞ্চলিক শাখাৰ ৬০খন প্ৰাথমিকৰ সভাপতি সম্পাদক সন্মিলন সম্পন্ন। আজি লালুক নাওবৈচা আঞ্চলিক শাখাৰ মুখ্য কাৰ্যালয় সোণাপুৰ প্ৰাথমিক নামঘৰত সভাপতি সম্পাদক সন্মিলনভাগি অনুষ্ঠিত হয়। আঞ্চলিক শাখাৰ সভাপতি অৰুণ শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সন্মিলনত লখিমপুৰ জিলা সভাপতি ঘনকান্ত দত্ত, সম্পাদক প্ৰবীণ নেওগ, প্ৰাক্তন সম্পাদক প্ৰফুল্ল কোঁৱৰ, জিলা সাহিত্য শাখাৰ সম্পাদক তিলেশ্বৰ শইকীয়া, জিলা কাৰ্যনিৰ্বাহক সদস্যসকল, আঞ্চলিক শাখাৰ কাৰ্যনিৰ্বাহকসকল আৰু প্ৰায় ৬০খন প্ৰাথমিকৰ সভাপতি সম্পাদক, আইমাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী চাৰুনাথ, সহ-সম্পাদিকা দীপালী নাথ আৰু নিৰু হাজৰিকা উপস্থিত থাকে। ২০২৭ চনত লখিমপুৰ জিলাত হ'বলগীয়া মূলৰ অধিৱেশনৰ পুঁজি সংগ্ৰহ, আঞ্চলিকৰ তথ্য পুথি দাপোণ বিতৰণ আৰু বাৰ্ষিক কৰ্মসূচী সম্পৰ্কত আলোচনা হয়। পুৱা ১০ বজাত প্ৰাথমিকসমূহৰ সভাপতি সম্পাদক, আইমাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী সম্পাদিকা সকলে গছপুলি ৰোপণ কৰে। বৰগীত পৰিৱেশন কৰে মণিষা বৰা গগৈ, ঝুমুৰা নৃত্য প্ৰদৰ্শন কৰে শিশু গাৰ্গী শইকীয়া আৰু অৰ্চনা। সন্মিলনভাগিৰ আঁতৰে আঞ্চলিক শাখাৰ সম্পাদক লালুক নাওবৈচা আঞ্চলিক শাখাৰ ২০২৪ বৰ্ষৰ প্ৰথম সভাপতি সম্পাদক সন্মিলনভাগি আজি অনুষ্ঠিত কৰা হৈছে লালুক নাওবৈচা আঞ্চলিকৰ মুখ্য কাৰ্যালয় তথা সোণাপুৰ ক প্ৰাথমিকত। এই সভাভাগিত আমি লালুক নাওবৈচা আঞ্চলিকৰ ৬০খন প্ৰাথমিকৰ আমি বছৰজোৰা কাৰ্যক্ৰমণিকাৰ ওপৰত বিস্তৃতভাৱে আমি আলোচনা কৰিম বুলি ভাবিছোঁ। লগতে ২০২৭ বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশনভাগিত লখিমপুৰ জিলা শাখাত অনুষ্ঠিত হ'ব। সেয়েহে সেই অধিৱেশনভাগিৰ বাবে আমাৰ প্ৰতিটো আঞ্চলিক শাখাই প্ৰতিখন প্ৰাথমিকৈ আমি সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগিব। সেয়েহে প্ৰস্তুতিৰ সম্পৰ্কত আমি কেনেধৰণে আগবাঢ়ি যাম সেই বিষয়বস্তুৰ ওপৰত বিস্তৃতভাৱে আজি এই সভাভাগত আলোচনা হ'ব। সেয়েহে আমি লখিমপুৰ জিলা শাখাৰ সভাপতি সম্পাদক তথা কাৰ্যবাহী সদস্যসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ এই সভাভাগলৈ। তেখেতলোকে এই মূলৰ অধিৱেশনভাগ যাতে লখিমপুৰ জিলা শাখাত সৰ্বাংগ সুন্দৰ কৰি অনুষ্ঠিত কৰিব পৰা যায়, সেই দিশৰ ওপৰত আমাৰ আঞ্চলিক শাখা তথা প্ৰাথমিকৰ সভাপতি সম্পাদক তথা বিষয়ববীয়াসকল তথা আইবাপসকলক বিস্তৃতভাৱে তেখেতলোকে বুজাইছে আৰু কেনেধৰণে সহায় সহযোগিতা আগবঢ়াব লাগিব সেই দিশৰ ওপৰতো বিস্তৃত বিৱৰণ দাঙি ধৰিছে। সেয়েহে আমি ভাবিছোঁ আমাৰ আগন্তুক ২০২৭ বৰ্ষৰ মূলৰ অধিৱেশনভাগ লখিমপুৰ জিলা শাখাত সৰ্বাংগ সুন্দৰ হ'ব বুলি আমি ভাবিছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে আমাৰ এই ২০২৪ বৰ্ষত আমাৰ লালুক নাওবৈচা আঞ্চলিক শাখাৰ বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচীসমূহ আছে। সেই কাৰ্যসূচীসমূহো যাতে আজি এই সভাভাগীয়ে সৰ্বাংগ সুন্দৰভাৱে সিদ্ধান্ত গ্ৰহণ কৰি বছৰটোত আমি ৰূপায়ণ কৰিব হ'ব, তাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। কৃষ্ণ নাওবৈচা আঞ্চলিক লালুক নাওবৈচা আঞ্চলিক একত্ৰিত হৈ যি এখন সভাপতি সম্পাদক ধৰ্মীয় সভা অনুষ্ঠিত হৈছে, ইয়াৰ উদ্দেশ্যটো কি? কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলা শাখাৰ লালুক নাওবৈচা আঞ্চলিক হৈছে এটা সৰ্ববৃহৎ ৬০খন প্ৰাথমিকেৰে গঠিত এটা শাখা আৰু আজি লালুক নাওবৈচা আঞ্চলিকৰ মুখ্য কাৰ্যালয় এই সোণাপুৰ ক প্ৰাথমিকত যিভাগ সভা অনুষ্ঠিত হৈছে, তাত বিশেষকৈ ৬০খন প্ৰাথমিকৰ সভাপতি সম্পাদকৰ সন্মিলন হৈছে। শিশু আৰু আই কল্যাণ সমিতিৰ আইসকলৰ সভানেত্ৰী আৰু সম্পাদিকাসকলৰ সন্মিলন হৈছে আৰু এই সভাত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ লখিমপুৰ জিলা শাখাৰ সভাপতি, প্ৰাক্তন সম্পাদক আৰু বিভিন্ন শাখা সমিতিৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত হৈছে আৰু আঞ্চলিকৰ বিষয়ববীয়াসকল অনুষ্ঠিত হৈছে। আজি সভাৰ মুখ্য উদ্দেশ্য হৈছে যে ২০২৭ বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিমান সংখ্যক মূলৰ অধিৱেশনভাগ ২৭ বৰ্ষত অনুষ্ঠিত হ'ব লখিমপুৰ জিলা শাখাত আৰু সেই অধিৱেশনভাগ খুব সুন্দৰভাৱে যাতে আমি পৰিচালিত কৰি আমি আপ্যায়ন কৰিব পাৰোঁ ৰাইজক। আমি গোটেই অসমবাসীক জনাব বিচাৰোঁ যে আমাৰ এইটো এটা ধৰ্মীয় অনুষ্ঠানেই নহয়, কৃষ্টি সংস্কৃতিৰ সকলো দিশৰ আমাৰ এটা অনুষ্ঠান আৰু বৰ্তমান সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান বুলি এইটো স্বীকৃতি ইতিমধ্যে পাইছে। গতিকে আমি প্ৰায় ৪.৫ কোটি টকাৰ এটা বাজেট ইয়াত গঠন কৰা হৈছে জিলা শাখাই আৰু সেই অৰ্থ সংগ্ৰহৰ দিশতো
আজি বিস্তৃতভাৱে কেনেকৈ প্ৰতি গৃহস্থীৰ পৰা সামান্য এটি অনুদানৰ সৈতে আমি বৃহৎ পুঁজি সংগ্ৰহ কৰিব পাৰিম তাৰ আমাৰ লক্ষ্য ৰখা হৈছে। আজি মূলতে যি এই সভাখনৰ মূল উদ্দেশ্যটো ইমানেই, আৰু লগতে আমাৰ আঞ্চলিক শাখাই ইতিমধ্যে বহু কষ্ট কৰি সভাপতি আৰু সম্পাদক ডাঙৰীয়াই যে আমাৰ মুঠ গৃহস্থী কিমান, এই আঞ্চলিকৰ সংগী কিমান, শৰণীয়া কিমান, ভজনীয়া কিমান, শিক্ষিত সংখ্যা কিমান, আটাইখিনি তথ্য সম্বলিত এখন পুথি আজি ৰাইজৰ হাতত তুলি দিব, আৰু যিখনৰ নাম দিয়া হৈছে দাপোন। এই দাপোনত 60টা প্ৰাথমিকৰ প্ৰত্যেকটো প্ৰাথমিকৰ বিস্তৃত বিৱৰণ ইয়াত থাকিব, তথ্য থাকিব, আৰু সকলোখিনি সামৰি এখন বৃহৎ আকাৰৰ প্ৰায় 300 পৃষ্ঠা 300 পৃষ্ঠাৰ এখন কিতাপ আজি ইয়াত উন্মোচন কৰা হ'ব। গতিকে আটাইখিনি সামৰি আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে। কৃষ্ণ।